নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আহক আজি আমি জানিম যে কোনো এটা প্লেনেট যদি বা প্লেনেটে হওক বা সেই দশা মহাদশাই হওক বা সময়খিনি যদি বেয়া যায়, এষ্ট্ৰলজিকেল পাৰপাছত ইয়াক কেনেকৈ ঠিক কৰিব পৰা যায়। চাওক, এইটোক এষ্ট্ৰলজি পাৰপাছত কোৱা হয় যে উপায় বা ৰিমেডি। কি ৰিমেডি কৰিলে সেই পাৰ্টিকুলাৰ প্লেনেটটো বা সেই পাৰ্টিকুলাৰ সময়খিনি বা সেই সময়খিনিত যিটো গ্ৰহৰ উপস্থাপন হৈ আছে সেইখিনি কেনেকৈ ভাল কৰিব পাৰি। তাৰ কাৰণে আমাৰ শাস্ত্ৰত কিছুমান নিয়ম শাস্ত্ৰত বান্ধি থৈ দিছে ঋষি মুনিবিলাকে। ইয়াতে যদি আপুনি বৃহৎ পৰাশৰ হৰশাস্ত্ৰ, বৃহৎ সংহিতা, চাৰাৱলী, ফলদীপিকা এইবিলাক যদি পঢ়ে, তাত এই এষ্ট্ৰলজিকেল উপায়বিলাক আছে। আৰু এই উপায়বিলাকৰ ভিতৰত কি হয়, আজিকালি আমি বেছিকৈ ফ'কাছ দিওঁ যে জেমষ্টনৰ ওপৰত। জেমষ্টন ৰিমেডিৰ এটা পাৰ্ট হয়। গোটেই ৰিমেডিটো জেমষ্টন নহয়, জেমষ্টনক কালাৰ থেৰাপি বুলি কোৱা হয়। কিন্তু তাৰ আগতে আমি জানিব লাগিব যে কি কি টোটেল 7টা উপায় বা ৰিমেডিজ আমাৰ জ্যোতিষ শাস্ত্ৰত গ্ৰহবিলাকৰ যদি বা সময়খিনি যদি কিবা বেয়া চলে, তাৰ 7টা টোটেল ছেগমেণ্ট আছে। সেইকেইটাৰ যিকোনো এটাও যদি কৰা হয় ভাল কৰি, তেনেহ'লে সেই গ্ৰহৰ দুখ বা সময় যিটো বেয়া চলিছে সেই দুখবিলাকৰ পৰা নিজাত পাব পাৰি। প্ৰথমটো হ'ল য়োগা বুলি কয়। আমি সচৰাচৰ কোনো য়োগা, আমি সকলোৱে য়োগাটোক এক্সাৰচাইজ বুলি ভাবোঁ। এক্সাৰচাইজে নহয়, ই হ'ল মাইণ্ড আৰু মাচুলৰ এটা কানেকশ্যন। ঠিক আছে, আপুনি কেনেকৈ আপোনাক নিজৰ শৰীৰটোক এটা পাৰ্টিকুলাৰ ফ'কাছত আনিব, সেইটো য়োগাই শিকাব। য়োগাই মেইনলি ডিচিপ্লিন শিকাব যে শৰীৰ আৰু মনৰ। আমি সাধাৰণতে শুনিছোঁ যে ধৰ্ম য়োগা, কৰ্ম য়োগা, এই আটাইবোৰ বস্তু য়োগাৰ দ্বাৰা আহে। ইয়াৰ ওপৰত মই ভিডিঅ' বনাম, এটা কমপ্লিট 7টা বেলেগ বেলেগ ভিডিঅ' বনাম। আজি আমি জানিলোঁ যে কি কি উপায় কৰিলে সেই গ্ৰহবিলাকক ঠিক কৰিব পৰা যায়। আমি গম পালোঁ প্ৰথমটো য়োগা, নেক্সটটো হ'ল মন্ত্ৰ। মন্ত্ৰৰ দ্বাৰাও যিটো পাৰ্টিকুলাৰ গ্ৰহই আপোনাক ডিষ্টাৰ্ব দি আছে, সেই গ্ৰহটোৰ মন্ত্ৰ বা সেই গ্ৰহটোৰ যিটো অধিষ্ঠ দেৱ বা দেৱী থাকে, তেওঁলোকৰ মন্ত্ৰৰ দ্বাৰাও সেই গ্ৰহটোক ঠিক কৰিব পৰা যায়, যাক এই শাস্ত্ৰত মন্ত্ৰৰ দ্বাৰা ইয়াক চিহ্নিত কৰিব দিছে। নেক্সট হ'ল যন্ত্ৰ। যন্ত্ৰ মানে হ'ল কি, এইটো জ্যামিট্ৰিকেল পেটাৰ্ণ হয়। জ্যামিট্ৰিকেল পেটাৰ্ণ বা কিছুমান সংখ্যাৰ পেটাৰ্ণ থাকে, সেই পেটাৰ্ণবিলাক আমি ভোজ পাত্ৰত বা তাম্ৰ পাত্ৰত বা ৰূপৰ পাত্ৰত এনেকৈ অংকন কৰি লয়, তাৰ ওপৰত যিটো আমি ৰিমেডিয়েল মেজাৰ কৰোঁ সেইটো মন্ত্ৰ বুলি কয়। সাধাৰণতে মনত ৰাখিব যে আপোনালোকে শুনিছে কবচ দিয়া হয়, কবচ ধাৰণ কৰোৱা হয়। সেই কবচটো বেলেগ একো নহয়, এইটো এটা যন্ত্ৰৰ পাৰ্ট হয়। ঠিক আছে, তো যন্ত্ৰৰ দ্বাৰাও সেই পাৰ্টিকুলাৰ গ্ৰহটোক বা হেৰিখিনিক ঠিক কৰিব পৰা যায়। তাৰপিছত আহিল যজ্ঞ আৰু পূজা। কিছুমান গ্ৰহক আমি কি যজ্ঞ আৰু পূজাৰ দ্বাৰা, ঠিক আছে, হোম যজ্ঞ আদিৰ দ্বাৰাও বা সেই গ্ৰহটো পাৰ্টিকুলাৰ বা সেই গ্ৰহ অধিষ্ঠ দেৱ দেৱীক পাৰ্টিকুলাৰ যদি পূজা কৰা হয়, তথাপিও গ্ৰহবিলাকক যিটো গ্ৰহৰ দুখ থাকে তাৰ পৰা খণ্ডন কৰিব পাৰি, নিজাত কৰিব পাৰি। তাৰপিছত আহিল এতিয়া মষ্ট ইম্পৰ্টেণ্ট আজিৰ যুগত চলি আছে জেমষ্টন। চাওক, জেমষ্টন ৰিমেডিৰ এটা পাৰ্ট হয়, গোটেই হোল ৰিমেডিটো নহয়। জেমষ্টন মানে হ'ল কালাৰ থেৰাপি। আপুনি কি কালাৰ আপোনাৰ শৰীৰত 8টা চক্ৰৰ ভিতৰত কি কালাৰে আপোনাক ডিষ্টাৰ্ব দি আছে, কোনটো কালাৰ উইক হৈ আছে, কোনটো পাৰ্টিকুলাৰ গ্ৰহৰ কি কালাৰে আপোনাৰ ওপৰত বেয়া প্ৰভাৱ আনি আছে, সেই বস্তুবিলাকক আমি জেমষ্টনৰ মাধ্যমেৰে ঠিক কৰিব পাৰোঁ। নেক্সট আহিল অষ্টিচিটি আৰু ফেটছ মানে ফাষ্ট। অষ্টিচিটি মানে হ'ল সংকল্প। আপুনি সেই গ্ৰহটোৰ সংকল্প লওক যে আপোনাৰ কামটো হ'ব এনেকুৱা, মই এনেকুৱা পূজা কৰিম, এনেকুৱা দান দক্ষিণা কৰিম, মই এটা সংকল্প লওঁ, আৰু সেই সংকল্পৰ দ্বাৰাও আপোনাৰ গ্ৰহৰ দুখবিলাক নোহোৱা হয়। আৰু ফাৰ্ষ্ট মানে হ'ল কি, সেই গ্ৰহটোৰ যিটো দিন থাকে, এটা দিন ধাৰ্য কৰা আছে, সেই দিনটোত যদি গ্ৰহটোৰ যদি ফাৰ্ষ্ট মানে উপবাস আদি আমি যদি কৰোঁ, তথাপিও সেই পাৰ্টিকুলাৰ গ্ৰহটোক আমি কিছু পৰিমাণে ঠিক কৰিব পাৰোঁ। তাৰপিছত আহিব ডনেশ্যন, দান দক্ষিণা। দান দক্ষিণাৰ দ্বাৰাও যিটো গ্ৰহই আপোনাক ডিষ্টাৰ্ব দি আছে, সেই গ্ৰহটোক ঠিক কৰিব পৰা যায়। টোটেল উপায় হ'ল, ইয়াতে যদি চাওঁ আমি এষ্ট্ৰলজিকেলি টোটেল উপায়, এষ্ট্ৰলজিকেলি টোটেল উপায় আমি কেইটা পালো, টোটেল 7টা উপায় পালো। 7টাৰ প্ৰথমটো কি হ'ব, য়োগা, মন্ত্ৰ, যন্ত্ৰ, যজ্ঞ আৰু পূজা, জেমষ্টন, অষ্টিচিটি আৰু ফাষ্ট আৰু ডনেশ্যন। এইকেইটাৰ ভিতৰত যিকোনো এটাও যদি আমি ভালকে কৰিব পাৰোঁ, তেনেহ'লে মনত ৰাখিব যে পাৰ্টিকুলাৰ ভাৱে সেই যিটো প্লেনেটে আপোনাক ডিষ্টাৰ্ব দি আছে, সেই প্লেনেটটো আমি ঠিক কৰিব পাৰোঁ।
অকল ইয়াতে জেমষ্টনে যে ঠিক কৰিব তেনেকুৱা কোনো কথা নাই এইকেইটাৰ ভিতৰত যিকোনো এটা উপায়ে আপোনাক বেয়া গ্ৰহৰ যিটো প্ৰব্লেম দি আছে সেই প্ৰব্লেমখিনি ঠিক কৰিব পাৰি আৰু মই অহা ভিডিঅ'ত কি কৰিম কন্টিনিউ 7টা ভিডিঅ' বনাম যোগৰ ওপৰত এটা পাৰ্টিকুলাৰ ভিডিঅ' যোগৰ ওপৰত মন্ত্ৰৰ ওপৰত যন্ত্ৰৰ ওপৰত যন্ত্ৰৰ ওপৰত যজ্ঞৰ ওপৰত জেমষ্টনৰ ওপৰত অষ্টিচিটি আৰু ফাষ্টৰ ওপৰত আৰু ডনেশ্যনৰ ওপৰত বেলেগকে ভিডিঅ' বনাম আপোনালোকে যদি বুজিব বা শিকিব মন থাকে তেনেহলে কমেন্ট বক্সত লিখিব মই এইটোৰ বিষয়ে ডিটেইলছ ভিডিঅ' বনাই দিম যে অকল জেমষ্টনৰ বাহিৰেও অন্য উপায় দ্বাৰাও যে গ্ৰহ নক্ষত্ৰ বেয়া প্ৰভাৱৰ পৰা ঠিক কৰিব পৰা যায় সেইটো আমি বুজি পাম আশা কৰো এই ভিডিঅ'টো আপোনালোকক জ্যোতিষশাস্ত্ৰ বুজাত অলপ হলেও সহায় কৰিব এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত পায় ধন্যবাদ